নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ব্ৰেকিং নিউজ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ফলাফলক লৈ এবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ্থীয়ে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 20 এপ্ৰিলৰ পূৰ্বে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আনহাতে 10 এপ্ৰিলৰ পাছত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল জনাইছে মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ্থীৰ বাবে মুহূৰ্তত ডাঙৰ খবৰ মেট্ৰিক হায়াৰ সেকেন্ডাৰী ফলাফলক লৈ এবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 20 এপ্ৰিলৰ পূৰ্বে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল 10 এপ্ৰিলৰ পিছত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে 10 এপ্ৰিলত মেট্ৰিকৰ ফলাফল দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ্থীৰ বাবে মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ যিসকল পৰীক্ষাৰ্থী এইবাৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই পৰীক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে শিক্ষাৰ্থীয়ে সোধা প্ৰশ্নৰ উত্তৰত কৈছে যে 20 এপ্ৰিলৰ পূৰ্বে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আনহাতে 10 এপ্ৰিলৰ পিছত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আজিৰ দিনটোত নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষাৰ্থীয়ে প্ৰশ্ন কৰিছিল যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ কেতিয়া ফলাফল ঘোষণা কৰা হ'ব তাৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে 20 এপ্ৰিলৰ পূৰ্বে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আনহাতে 10 এপ্ৰিলৰ পিছত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল অৰ্থাৎ আজিৰ দিনটোত হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসকল পৰীক্ষাৰ্থী এইবাৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই পৰীক্ষাৰ্থীসকলৰ বাবে এটা অত্যন্ত ডাঙৰ খবৰ কাৰণ আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ মন্তব্য কৰিছে গতিকে যিসকল পৰীক্ষাৰ্থীয়ে এইবাৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে সেই পৰীক্ষাৰ্থীসকলৰ বাবে খবৰটো হৈছে যে 10 এপ্ৰিলৰ পিছত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আনহাতে 20 এপ্ৰিলৰ পূৰ্বে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল মামা ও মামা হাই সেকেন্ডাৰী মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব আৰু 20 তাৰিখৰ আগত মামা ও মামা হাই সেকেন্ডাৰী মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব আৰু 20 তাৰিখৰ আগত মামা ও মামা হাই সেকেন্ডাৰী মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব আৰু 20 তাৰিখৰ আগত মামা ও মামা হাই সেকেন্ডাৰী মামা ও মামা হাই সেকেন্ডাৰী মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব আৰু 20 তাৰিখৰ আগত মামা ও মামা হাই সেকেন্ডাৰী মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব 10
10 এপ্ৰিলৰ পিছত মামা। মেট্ৰিকৰ ৰিজাল্ট হ'ব হয়, হাই ছেকেণ্ডেৰী। আৰু 20 তাৰিখৰ আগত থেংক ইউ মামা অ' মামা হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব 10 এপ্ৰিলৰ পিছত মামা। মেট্ৰিকৰ ৰিজাল্ট হ'ব হয়, হাই ছেকেণ্ডেৰী। আৰু 20 তাৰিখৰ আগত থেংক ইউ মামা অ' মামা হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব 10 এপ্ৰিলৰ পিছত মামা। মেট্ৰিকৰ ৰিজাল্ট হ'ব হয়, হাই ছেকেণ্ডেৰী। আৰু 20 তাৰিখৰ আগত থেংক ইউ মামা অ' মামা হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব 10 এপ্ৰিলৰ পিছত মামা। মেট্ৰিকৰ ৰিজাল্ট হ'ব হয়, হাই ছেকেণ্ডেৰী। আৰু 20 তাৰিখৰ আগত থেংক ইউ মামা অ' মামা হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব 10 এপ্ৰিলৰ পিছত মামা। মেট্ৰিকৰ ৰিজাল্ট হ'ব হয়, হাই ছেকেণ্ডেৰী। আৰু 20 তাৰিখৰ আগত থেংক ইউ মামা অ' মামা হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব 10 এপ্ৰিলৰ পিছত মামা। মেট্ৰিকৰ ৰিজাল্ট হ'ব হয়, হাই ছেকেণ্ডেৰী। আৰু 20 তাৰিখৰ আগত থেংক ইউ মামা অ' মামা হাই